মই জাষ্ট দুআষাৰ মান ক'ব উদ্দেশ্যটো মই যে আহিছোঁ প্ৰথমতে আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। অকণমান ওচৰত অহা পাৰিলে। মোৰ নাম টিংকু পেগু। হয়, মই এটা এতিয়া বৰ্তমান মাছ দেউৰী গাঁও ন হয় মাছ দেউৰী গাঁও আজি মই সন্মানীয় চিনেশ্বৰ দেউৰী আৰু সন্মানীয় মাধৱী দেউৰী আপোনালোকৰ বাসগৃহত মই কাৰ্যসূচী তাৰ কাৰণে আহিছিলোঁ। শিক্ষা পৰিৱেশ শান্তি ঐক্য লগতে বৃক্ষৰোপণ আৰু বিনামূলীয়া শিক্ষাদান। হয়, তেনেকৈ মই ল'ৰা ছোৱালীক পঢ়াই থাকোঁ দিনক দিনে গছ পুলি ৰুই থাকোঁ। পৰিৱেশটো ভাল হওক সমাজটো আৰু ভাল হওক আৰু গছৰ আদৰ্শ লৈ আমি যাতে সকলোৱে জীয়াই থাকোঁ। এই উঠি অহা প্ৰজন্মৰো যাতে তেওঁলোকেও ভৱিষ্যতে এনেকৈ সমাজৰ কাম দুই এটা উৎসাহিত হৈ কাম কৰিব ওলাই আহক। ভাল মানুহ হওক ডাঙৰ মানুহ হওক এৰিয়াটোৰ আৰু ডেভেলপ কৰক তাৰে উদ্দেশ্য লৈ আহিছিলোঁ। হয়, ৰাতি বুলি হ'ল বিশেষ দীঘলীয়া নকৰোঁ। প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ এনেকুৱা এটা মোক সুযোগ দিয়াৰ কাৰণে। আৰু গছ পুলি কিয় ৰুব লাগে কিয় নালাগে সেইটো আমি সকলোৱে জানো। হয়, কিন্তু আজি প্ৰায় 4 মাহ হ'ব আৰু বৰষুণ এটোপাল নাই। তো এনেকৈ যদি খৰাং হৈ গৈ থাকে তেতিয়াহ'লে পৃথিৱীত আমি বেছিদিন জীয়াই থাকিব নোৱাৰিম। কণ্ডিশ্যনটো তেনেকুৱা, সেইকাৰণে আমি গছ কাটিব নালাগে, গছ ৰুব লাগে। সকলোৱে জানো জানি পৃথিৱীৰ বিষয়ে যদি আমি আগৰ কথা কওঁ শগুন চিলনী এইবোৰতো নাই। সেইকাৰণে সকলোৱে জানো গছ থাকিলে জীয়াই থাকিব, গছ নাথাকিলে কোনো জীয়াই থাকিব নোৱাৰে। গছ কাটিব নালাগে আৰু পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব, মিলি থাকিব লাগিব। এই তাৰ কাৰণে উদ্দেশ্যটো এই কামটো কৰি আছোঁ। আৰু মই এনেকেই মাজে সময়ে আহি পঢ়াই থাকিম, যোগাযোগ কৰিব। তো সকলোৱে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি সকলোৱে এটা দেউৰী মিচিং বুলি নাই মানে মানুহ হিচাপে আমি সকলোৱে জীয়াই থাকিব লাগিব। উদ্দেশ্যটো সেইটোৱে আছিলে। আৰু এই বকুল গছজোপা যিহেতু আপোনাৰ বাইদেউৰ নামত ৰুম। বাইদেউৰ যেনেকৈ আপোনালোকে সকলোৱে মানে গছৰ দৰে বাইদেউ হ'ব লাগিব আৰু ধুনীয়াকৈ প্ৰতিপাল কৰি ডাঙৰ কৰিব। সেইটোৱে উদ্দেশ্যটো। ভাল লাগিল সকলোকে ধন্যবাদ। মাটি অকণ অকণ দি দিয়া মাৰ নামত দি দিয়া বাইদেউৰ নামত আপুনিও দি দিয়া। ঠিক আছে, থেংক ইউ দেই।